মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বেকী নদীৰ বনভোজস্থলীত এজনৰ মৃত্যু। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বেকী নদীত পৰি মৃত্যুক সাৱটি ল'লে চন্দন চৌধুৰীয়ে। পাঠশালাৰ পৰা আহিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ বনভোজ খাবলৈ চন্দন চৌধুৰীসহ পৰিয়ালটো। 6/12/2020 তাৰিখে ৰাতিপুৱা 8:30মান বজাত মই খবৰ এটা পাওঁ যে বাঁশবাৰী বেকী নদীৰ কাষত পূৰ্বৰ পৰা যেনেকৈ মানুহে পিকনিক খায় তেনেকৈ পিকনিক খাই খোৱাৰ কাৰণে এটা দল আহিছিলে আপোনাৰ পাঠশালাৰ পৰা। তেওঁলোকে নাৱেৰে সেই নদীত, বেছি দ নদী নহয়, নদীত ঘূৰা ফুৰা কৰাৰ কাৰণে নাৱত উঠে আৰু নাৱৰ পৰা পৰি চন্দন চৌধুৰী নামৰ পাঠশালা বৰবাঙৰ ল'ৰা এজন 35 বছৰমান বয়সৰ মানুহ এজন পানীত ডুবে। পিছত পানীত ডুবি অন্তৰ্ধান নহয়, কিন্তু প্ৰায় 2 ঘণ্টামান পিছত আমি স্থানীয় লোক আৰু আমি আৰক্ষী মানুহে মিলি মৃতদেহটো উদ্ধাৰ কৰোঁ। SDRF আহিছিল নেকি? কিন্তু খবৰ দিছোঁ আহি আছিল, মানুহে আছে, সহযোগিতা কৰিছে। 10টা বজাত খবৰ পাওঁ তেওঁ আহিছিল ইয়াতে, আহি কিবা এক্সিডেণ্ট হৈছে। মোৰ ভাই হয়, মই আহি তাৰপিছত খবৰটো পাই ইয়াতে আহোঁ, আহি পাওঁ যে নাৱত কিবা এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হৈ ইয়াতে পানীত পৰিছে। এতিয়া পাইছে এইখিনিয়ে জানো। আৰু মই চন্দন চৌধুৰী, ঘৰ বৰবাং জানপাৰ, পাঠশালা গাঁও বৰবাং জানপাৰ। মই পৰিয়ালৰে পৰিয়ালৰ মানুহ আহিছে মোৰ লগত। তেওঁলোকে নিজকে চম্ভালিব পৰা নাই, মই নিজে ইয়াতে সেইকাৰণে আহিছোঁ। লগত ঘৈণীয়েক, ল'ৰা আৰু ছোৱালী, তেওঁলোকে ঠিকে আছে বুলি শুনিছোঁ, আছে তাতে। মই ইয়াতে দৌৰি আহিছোঁ।